গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰতি সমবেদনা জ্ঞাপন সমাজসেৱক অজয় গগৈৰ নেতৃত্বত যোৱা সজাতি দলৰ। দেশ আৰু স্বজাতিৰ হকে জীয়াই থকা পৰ্যন্ত নিজৰ লগতে আনকো জাগ্ৰত কৰিব বিচাৰে। তেনে লোকৰ অকাল বিয়োগে সমাজৰ ক্ষতি সাধন কৰে, যাক কোনেও মানি ল'ব নোৱাৰে সহজে। তেনে এগৰাকী মহান তথা সকলোৰে প্ৰিয় শিল্পী, যাৰ উদাত্ত প্ৰতিবাদী কণ্ঠৰ জৰিয়তে অসমীয়া সমাজক ধুই নিকা কৰি এক সুস্থ সমাজ গঠন কৰিবৰ বাবে কণ্ঠ নিগৰাই গ'ল, তেওঁৱেই আছিল আমাৰ মৰমৰ প্ৰতিবাদী কণ্ঠৰ গণশিল্পী ৰাজীৱ শদিয়া। এইগৰাকী গণশিল্পীৰ বিদেশ আত্মাৰ চিৰশান্তি কামনাৰে গুণমুগ্ধসকলে বিভিন্ন ধৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শদিয়াৰ টুপচিঙা গাঁৱত বিশাল ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ আয়োজন কৰা হৈছে। জগত বৰুৱাক শ্ৰদ্ধা জনাই সেয়াহে ধৰিলো অধিক বৰুৱাক, ৰাইজৰ অখিলত ভিৰত লৈ সেয়াহে ধৰিলো গহীন গগৈ, বাবুল ফুকন বিদ্যালয়ৰ প্ৰধান। সেয়েহে বিভিন্ন জনৰ লগতে কালি সন্ধিয়া টেঙাখাটৰ সমাজসেৱক অজয় গগৈৰ নেতৃত্বত যোৱা এটি সজাতি দলে আগন্তুক আদ্য শ্ৰাদ্ধৰ বাবে আগে দুখৰ সমভাগী হৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। আৰু ত্যাগৰ বিনিময়ত আজি 50টা বছৰ গৈ পিনে হেঞ্চুৱা নগৰীয়া বিদ্যালয় আৰু এটা গান 1972 চনৰে জানুৱাৰী মাহৰ পহিলা দিনতে 1972 চনৰে জানুৱাৰী মাহৰ পহিলা দিনতে প্ৰতিষ্ঠা হ'ল গানৰ মন্দিৰ এটি, যাৰ নাম চৌদিশে গ'ল বিয়পি, হেঞ্চুৱা মজলীয়া বিদ্যালয়খনি, হেঞ্চুৱা মজলীয়া বিদ্যালয়খনি। হ'ল আমি আহিছিলোঁ ৰাতিপুৱা একচুৱেলি টাইমত প্ৰগ্ৰেমত আমি লগ পাওঁ, আৰু হঠাতে আমি যেতিয়া মৃত্যু হোৱা কিন্তু মই লগ নাপালোঁ, যিটো প্ৰগ্ৰেমত কৰি থকা অৱস্থাত তেতিয়া মৃত্যু হ'ল। গতিকে আজি আমি আহিকে ঘৰত মাত এষাৰ লগাব আহিছোঁ আৰু পৰিয়াল ক'বলৈ ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে আমি যিমান সোনকালে আহিম বুলি ভাবিছিলোঁ কিন্তু আমি আহিবলৈ নোৱাৰিলোঁ, অলপ দুখিত। আহি যে পালোঁ আমি টেঙাখাটৰ পৰা, মোৰ লগত বন্ধু আহিছে, এতিয়া অমৰদ্বীপ, এদিকে দিলীপ বৰুৱা, তাৰপিছত পুতু। এতিয়া আমাৰো তেনেকৈ যিটো ৰাইজে পাতিছে মোৰ হৈ খুব ভাল লাগিছে দেখি। ইমান ডাঙৰ আয়োজন কৰা দেখাও নাপাইছোঁ। ৰাজীৱ শদিয়াৰ যিটো প্ৰগ্ৰেম খুবেই আনন্দদায়ক, তেখেতৰ জীৱনটো খুব সুখী যাওক, আৰু যিটো আমি চবে দান বৰঙণি যেনেকৈ কৰিছে, আমি এটা অৰিহণা এটা কিবা কৰি থৈছোঁ। অন্যহাতে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিবাৰেও আগন্তুক আদ্য শ্ৰাদ্ধৰ দিনা সকলো শুভাকাংক্ষী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। অহা 9 ফেব্ৰুৱাৰী তাৰিখে দেওবাৰ আমাৰ টুপচিঙা গাঁও শদিয়াত মোৰ স্বামী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ আয়োজন কৰা হৈছে। সকলো ৰাইজৰে উপস্থিতি আৰু সহযোগিতা একান্ত কামনা কৰিলোঁ। বহুতো ৰাইজ আহি আছে, কাম বন কৰি দিয়াত সহায় কৰিছে, বিভিন্নজনে বিভিন্ন ধৰণে সহায় কৰিছে। অহা 9 ফেব্ৰুৱাৰী তাৰিখে সকলোকে দেখা পাম, লগ পাম আৰু সহায় সহযোগিতা কামনা কৰিছোঁ।
নিউজ ডেস্ক ৰিপৰ্ট, ওলটেঙাখাত নিউজ।